এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ভোটদানৰ পাছতো ৰেহাই নাই মিয়াসকলৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক বেদখলকাৰী। জুবিন গাৰ্গৰ গোচৰক লৈ অধিবক্তাৰ যুক্তিযুদ্ধ। অভিযুক্তৰ ওপৰত কি প্ৰমাণত লাগিল বিয়ান এছৰ ধাৰা। আজি স্পষ্ট কৰিব চৰকাৰী পক্ষই। অৱশেষত ইৰাণে খুলিলে হৰমুজ জলদ্বীপ। নাটনি আঁতৰিব ৰন্ধন গেছ ইন্ধনৰ। এইবাৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। এইবাৰ চৰকাৰ কৰিব কংগ্ৰেছে। কংগ্ৰেছক মুকলি সমৰ্থন আজমলৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোটদানৰ পাছতো ৰেহাই নাই চৰকাৰী জমি বেদখলকাৰীৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক বেদখলকাৰীয়ে। আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। বিজেপি চৰকাৰ আহিলেই হ'ব ভয়ংকৰ উচ্ছেদ। বেদখলকাৰীয়ে নাপাব ৰেহাই। বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। ফলাফলৰ পাছতে চলিব বুলডোজাৰ। চৰৰ মাতাব্বাৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব। বৰ্তমানৰ ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ। 20-25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ দ্ৰুত গতিত বিচাৰ প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ গোচৰক লৈ অধিবক্তাৰ যুক্তিযুদ্ধ। আজি মুখামুখি হ'ব দুই পক্ষৰ অধিবক্তা। চৰকাৰী অধিবক্তাৰ হাতত আহি পৰিছে বিশেষ তথ্য। আজি আদালতত দাঙি ধৰিব যুক্তি। আজি স্পষ্ট হ'ব চৰকাৰী পক্ষৰ স্থিতি। অভিযুক্তৰ ওপৰত কি তথ্যত লাগিল বিয়ান এছৰ কঠোৰ দ্বাৰা। আদালতত সকলো তথ্য ফাদিল কৰিব চৰকাৰী অধিবক্তাই। জুবিন গাৰ্গৰ ঘটনাৰ দ্ৰুত গতিত বিচাৰ প্ৰক্ৰিয়া চলি আছে। জুবিন গাৰ্গৰ গোচৰক লৈ অধিবক্তাৰ যুক্তিযুদ্ধ। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত ইৰাণে খুলি দিলে ষ্ট্ৰেট অফ হৰমুজ। এতিয়াৰে পৰা হৰমুজ জলদ্বীপত নাথাকিব কোনো বাধা। তেল ভৰ্তি গেছ ভৰ্তি জাহাজ পাৰ হ'ব পাৰিব বাধা অবিহনে। হৰমুজ খোলাৰ লগে লগে ভাৰতলৈ আহিল ভাল খবৰ। নাটনি দূৰ হ'ব সকলো ৰন্ধন গেছৰ। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ ভাৰতত নহয় অভাৱ। আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে 12% খাৰুৱা তেলৰ মূল্য। তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান। দাম হ্ৰাস পাব পাৰে গেছৰ লগতে তেলৰ। অৱশেষত ইৰাণে খুলি দিলে ষ্ট্ৰেট অফ হৰমুজ। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমত এবাৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছক মুকলি সমৰ্থন আজমলৰ। অসমৰ মানুহ কংগ্ৰেছমুখী। এআইইউডিএফে চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক। হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে মুছলমানক। মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে। বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। আমি কংগ্ৰেছক সমৰ্থন দিম। মিয়াক ভয় খুৱাই হিমন্তই কংগ্ৰেছক ভোট দিয়ালে। বেংগলত হিমন্ত যোৱাৰ বাবে মমতাক ভোট দিব বংগৰ মুছলমানে। মই জিকিম, আমাৰ ভাল হ'ব ফলাফল। অসমত এবাৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছক মুকলি সমৰ্থন আজমলৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।